খৰালি ধূলিবালিৰ বিৰুদ্ধে জীৱন সংগ্ৰাম চলাই থাকিব লগা হয়। আমি আজি সংবাদ মেলৰ জৰিয়তে এই লোকসভা নিৰ্বাচনত ভোটদানৰ আগমুহূৰ্তত আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছোঁ যে আৰ্থসামাজিকভাৱে পিছপৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লাখ লাখ চৰবাসী লোকৰ উন্নয়ন নিশ্চিত কৰিবৰ কাৰণে আগন্তুক দিনত নিশ্চিতভাৱে দায়িত্ব তেওঁ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি দৃঢ়ভাৱে কওঁ, আমি নদি কৈছোঁ, অসম গৰিয়া পৰিষদে স্পষ্টভাৱে ক'ব বিচাৰোঁ যে আগন্তুক 6 মাহৰ ভিতৰত অসমৰ এই দুৰ্ভগীয়া চৰবাসী লোকসকলৰ উন্নয়নৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এক সুন্দৰ আঁচনি ফলপ্ৰসূ দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰাৰ কাৰণে আমি যোগাযোগ কৰিম, দাবী উত্থাপন কৰিম। আমাৰ বিশ্বাস ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই দাবী আৰু এই ৰাইজৰ চৰবাসীসকলৰ সমস্যা হৃদয়ংগম কৰিবই আৰু তেওঁলোকৰ সমস্যাও সমাধান কৰি দিব। এতিয়া মোটামুটি অসমৰ সংখ্যালঘু ৰাইজৰ সমস্যা প্ৰায়বোৰ সমাপ্ত হৈ আহি আছে। আমি ভবা নাছিলোঁ, অসমৰ মুছলমানে ভবা নাছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে অসমৰ সংখ্যালঘু ৰাইজে গৰিয়া মৰিয়া দেশী ছয়ৰ জোলাসকলে যুগান্তকাৰী ফলাফল লাভ কৰিব বুলি আমি ভবাই নাছিলোঁ। গতিকে হাতে কামে বাস্তৱ অৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো দিনে এক বিন্দু পৰিমাণৰো মুছলিম বিদ্বেষী মানুহ নহয়। তেওঁ অসমৰ মুছলমানৰ প্ৰতি, অসমৰ সংখ্যালঘু ৰাইজৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতাটো তেওঁ অতি কম সময়ৰ ভিতৰতে 2 বছৰৰ ভিতৰতে সেই দায়বদ্ধতা তেওঁ চম্ভালিছে, তাৰ নিদৰ্শন ইতিমধ্যে দাঙি ধৰিছে। আৰু আমি আশা কৰিম আগন্তুক দিনতো অতি শীঘ্ৰে বাকী থকা সমস্যাখিনিও ৰাজহুৱা সমস্যা, অকল ব্যক্তিগত সমস্যা নহয়, এই সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁ নিশ্চয় ব্যৱস্থা কৰিব। আৰু সেইকাৰণে এনে উন্নয়নৰ তাগিদাত, অসমৰ সংখ্যালঘু ৰাইজৰ দুৰ্দশা নিৰাময়ৰ তাগিদাত আমি আজি ইয়াতে নলবাৰীলৈ আহি লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ফণী ফুকন চৌধুৰী ডাঙৰীয়াক আমি সকলোৱে ভোট দিওঁ হওক আৰু ভোট দিয়াৰ কাৰণে আহ্বান জনাবৰ কাৰণে আমি আজি আহ্বান জনাইছোঁ। আশা কৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত, আমাৰ উন্নয়নৰ স্বাৰ্থত অপপ্ৰচাৰত ভুল নগৈ অসমৰ সংখ্যালঘু ৰাইজে, বৰপেটা লোকসভা সমষ্টিৰ সংখ্যালঘু ৰাইজে নিশ্চয় হাতীৰ ছবিত ভোট দি ফণী ফুকন চৌধুৰী ডাঙৰীয়াক জয়যুক্ত কৰিব। আগৰ পূৰ্ব চৰকাৰে নভবা কথাটো বৰ্তমানৰ চৰকাৰৰ যি কেবিনেট, মেইনলি অসম কেবিনেটত আমাৰ এই বিষয়টো 5টা কমিউনিটিৰ বিষয়টো স্থান দিছে। গৰিয়া মৰিয়া দেশী ছয়ত জোলা। এই আমাৰ অসম কেবিনেটৰ যি সতীৰ্থ মন্ত্ৰীসকল আছে, এই সতীৰ্থ মন্ত্ৰীসকলক আমি আজি এই সংবাদমেলৰ জৰিয়তে আমাৰ অসম গৰিয়া পৰিষদৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এইকাৰণেই পূৰ্বৰ চৰকাৰত আমি এই দাবীটো 2000 চনতে উত্থাপন কৰিছিলোঁ, কিন্তু আগৰ চৰকাৰত কোনো কেবিনেটে এইবোৰ বিষয়টো স্থান পোৱা নাছিলে। কেবিনেট মন্ত্ৰীসকলেও আগৰ মুখ্যমন্ত্ৰীক অন্ধকাৰত ৰাখিছিল। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এই 5টা কমিউনিটি মৃতপ্ৰায় অৱস্থাৰ পৰাই তেখেতে উদ্ধাৰ কৰিলে, আজি যি প্ৰাৰম্ভিক কাম, জৰীপৰ কাম, এতিয়া আৰ্থসামাজিক জৰীপ আমাৰ আৰম্ভ হ'ব। সেইকাৰণে আমি আমাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক ক'ব বিচাৰিছোঁ, এক গোহাৰি পত্ৰৰ জৰিয়তে দি আমি এই যে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী, বিত্তগোটৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰীক হাতীৰ ছবিত ভোট দিয়াৰ কাৰণে আমি আমাৰ সংগঠনৰ ফালৰ পৰা আহ্বান দিছোঁ। মূলতঃ আজি প্ৰেছ মিটৰ সাৰমৰ্ম এইখিনিয়ে। মই এইখিনিৰ জৰিয়তে আজি বৰ্তমান চৰকাৰখনে যিহেতুকে খিলঞ্জীয়া অসমীয়া মুছলমানৰ বহুত উন্নয়নৰ কাম কৰিছে আৰু সেইকাৰণে আমি সকলো খিলঞ্জীয়া অসমীয়া মুছলমানক ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট হৈ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰীক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ লগতে অসমৰ যিখিনি সংখ্যালঘু মুছলমান আছে তথা অসমৰ জনসাধাৰণক আমি ভোট দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। কিয়নো আজি এই চৰকাৰখনে বিগত চৰকাৰৰ দিনত, কংগ্ৰেছৰ বা অন্য চৰকাৰৰ দিনত যি আমাৰ ভাৰতৰ জনসাধাৰণৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে যিখিনি হোৱা নাছিল উন্নয়নমূলক কাম, এই চৰকাৰে সেই কাম কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আজি আমাৰ নলবাৰী জিলাৰ আমাৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মাননীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা নিগমৰ অধ্যক্ষ নাৰায়ণ ডেকা
লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.